নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে নেকি বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে উগ্ৰ হৈ পৰিছে জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গৰ মৃত্যুৰ সিবিআই তদন্ত হ'বই লাগিব জুবিন গাৰ্গক পানীলৈ লৈ যোৱা সকলে অসমবাসীক উত্তৰ দিবই লাগিব আমাৰ প্ৰজন্মৰ অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহজনৰ মৃত্যুৰ তদন্ত হ'বই লাগিব বুলি দাবী উত্থাপন কৰিছে অখিল গগৈ বিধায়ক অখিল গগৈয়ে কৈছে নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ যোৱা সকলে কিয় সুৰক্ষা দিব পৰা নাছিল জুবিন গাৰ্গক শ্যাম কানু মহন্তকে আদি কৰি যি সকল লোকে সিংগাপুৰলৈ লৈ গৈছিল তেওঁলোকে কিয় সাগৰত নামিবলৈ দিছিল অসুস্থতাৰ কথা গম পায়ো কিয় বিপদৰ মুখলৈ ঠেলি দিছিল জুবিন গাৰ্গক তন্নকৈ সিবিআই তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে অখিল গগৈ পৰৱৰ্তী খবৰ জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া শ্যাম কানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক অসম আৰক্ষীয়ে আমি এটাই কথা জানো জুবিন গাৰ্গক হিহত পাখণ্ড কেইটাই লৈ গৈছিল সিংগাপুৰলৈ সিধা কথা একশন ল'ব লাগিব এবাৰ হৰফ হৈ পৰিছে সাংবাদিক বাৰগব দুৱাৰাই কৈছে সিংগাপুৰলৈ শ্যাম কানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই বিপদৰ মুখলৈ ঠেলি দিছিল জুবিন গাৰ্গক যাৰ বাবে অসমৰ নয়নৰ মণি হাৰ্টথ্ৰব জুবিন গাৰ্গক আমি হেৰুৱাইছো আমি অসম সম্পদ হেৰুৱাইছো আন এটা খবৰ জুবিন গাৰ্গক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজে বিচাৰিলে সৰু সজাইত দুদিন ৰাখিম জুবিন ৰাইজৰ হয় এদিন বন্ধ দিম যাতে জুবিনক মানুহে চাব পাৰে জুবিন অসম পালেই সকলো সিদ্ধান্ত লোৱা হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সন্ধিয়া সময়ত জুবিন গাৰ্গ আহি পাব অসম পৰৱৰ্তী খবৰ আকৌ উত্তপ্ত হৈ পৰিছে মণিপুৰ অসম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা উগ্ৰপন্থীৰ অতৰ্কিত আক্ৰমণত শ্বহীদ হৈছে অসম ৰাইফলছৰ দুজনকৈ জোৱান আহত হৈছে 5জনকৈ জোৱান ইম্ফল পশ্চিম জিলাৰ 2 নম্বৰ ৰাষ্ট্ৰীয় গাইপথত সংঘটিত হৈছে এই আক্ৰমণ আন এটা খবৰ শ্যাম কানু মহন্তক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ লাখ লাখ যুৱ প্ৰজন্মই প্ৰতিবাদ সাব্যস্ত কৰিছে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিবলৈ শ্যাম কানু মহন্তৰ বাবে অসমে হেৰুৱাইছে অসম সন্তানক অপূৰণীয় ক্ষতি হৈছে অসমৰ বাবে শ্যাম কানু মহন্তৰ অৱহেলাৰ বাবে জুবিন গাৰ্গ মৃত্যুৰ মুখত ঢলি পৰিছিল অসমৰ পৰা দায়িত্ব লৈ শ্যাম কানু মহন্তই লৈ গৈছিল সিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ আন এটা খবৰ জুবিন গাৰ্গক লৈ আন এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াতছেৰে গৈ সাগৰত সাঁতুৰিছিল জুবিন গাৰ্গে প্ৰথমে লাইফ জেকেট পিন্ধি লৈছিল যদিও ডাঙৰ হোৱাৰ বাবে খুলি সাঁতুৰিছিল জুবিন গাৰ্গে সেই সময়তে তেওঁ সাগৰত ডুবিবলৈ ধৰিছিল তেওঁক চিকিৎসালয়লৈ নি চিপিআৰ দিয়া হৈছিল কিন্তু সুস্থ হোৱা নাছিল জুবিন গাৰ্গ কাহিলিপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ সন্দৰ্ভত এই মন্তব্য কৰিছে লগতে সিংগাপুৰত থকা প্ৰবাসী অসমীয়াৰ এটা গোটে নৌকা বিহাৰৰ বাবে লৈ গৈছিল জুবিন গাৰ্গক এই বিষয়ে অৱগত হোৱা নাছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক অনুষ্ঠান বাতিলৰ পিছতে এই কথা জনাইছে উদ্যোক্তাই পৰৱৰ্তী খবৰ মই কাটা বিস্কুট খাই মুম্বাইত ষ্ট্ৰাগল কৰিবলৈ নাযাওঁ মই অসমতে থাকি ৰজাৰ দৰে বসবাস কৰিম জুবিন গাৰ্গৰ এই উক্তি নাপাহৰে অসমৰ ৰাইজে বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় অসমৰ পৰা গৈ বলিউড জগতত বহু কষ্ট কৰে কিন্তু জুবিন গাৰ্গে বলিউডত কাম কৰিও তেওঁ অসমৰ কথা পাহৰা নাছিল
অসমতে অসমীয়াৰ হৈ অসমৰ কলা সংস্কৃতিৰ কথা নিজৰ কণ্ঠৰ জৰিয়তে সমগ্ৰ বিশ্বত দেখুৱাইছিল জুবিন গাৰ্গে কৈছিল মই কাটা বিস্কুট খাই মুম্বাইত ষ্ট্ৰাগল কৰিবলৈ নাযাওঁ মই অসমতে থাকিম ৰজাৰ দৰে থাকিম আন এটা খবৰ প্ৰশান্ত গোস্বামীয়ে জুবিন গাৰ্গৰ সন্দৰ্ভত মন্তব্য কৰিছে জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যু এক পৰোক্ষ হত্যা নেকি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ আসলতে জুবিনক পৰোক্ষভাৱে হত্যা কৰা হৈছে জুবিনৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাক উপেক্ষা কৰি সস্তীয়া প্ৰচাৰ লাভ আৰু ধন ঘটাৰ লালচাত জুবিনক পৰোক্ষভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে শ্যামকানু মহন্তৰ ভূমিকা অত্যন্ত সন্দেহজনক জুবিনৰ অনাকাংক্ষিত মৃত্যুৰ সকলো দিশ সামৰি এক ন্যায়াধী পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰা হৈছে অসুস্থ জুবিনৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বুলি অনুভৱ কৰা হৈছে উদ্যোক্তাসকলৰ দায়িত্ব আৰু কৰ্তব্য আছিল জুবিনৰ শাৰীৰিক নিৰাপত্তাৰ দিশটোত যথোচিত গুৰুত্ব প্ৰদান কৰা এই কাম কৰা তেওঁলোকে ইচ্ছাকৃতভাৱে গাফিলতি কৰিছিল বুলি অনুমান কৰিব পাৰি পৰৱৰ্তী খবৰ বাতিল কৰা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল উদ্যোক্তাৰ স্পষ্টীকৰণ জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা আমাৰ মাজৰ পৰা চিৰ বিদায় ললে জুবিন গাৰ্গে ছিংগাপুৰত অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ যোৱা শিল্পীগৰাকীয়ে স্কুৱা ডাইভিঙৰ সময়ত অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসাধীন অৱস্থাতেই মৃত্যুবৰণ কৰে শিল্পীগৰাকীয়ে চিকিৎসকৰ অপ্ৰাণ চেষ্টা সত্ত্বেও ঘূৰি নাহিল অসমবাসীৰ প্ৰাণৰ শিল্পী তেওঁৰ নশ্বৰ দেহ শীঘ্ৰেই স্বদেশলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে ছিংগাপুৰ জেনেৰেল হাস্পাতালত অটোপচি সম্পূৰ্ণ হোৱাৰ পিছত কফিনত শুৱাই দিয়া হ'ব শিল্পীগৰাকী 20 ছেপ্টেম্বৰত খানাপাৰাত অনুষ্ঠিত হ'ব সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুৰাগীসকলে ফুল আৰু সংগীতেৰে শেষবাৰৰ বাবে বিদায় জনাব মৰমৰ শিল্পীগৰাকী কাকতালীয়ভাৱে এই দিনটোতেই অসমৰ আন এজন অমৰ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মদিন এজন শিল্পী জন্মদিনত আনজন শিল্পীৰ চিৰবিদায় ইয়া যেন ভাগ্যৰ নিৰ্মম খেল জুবিন গাৰ্গৰ বিয়োগত শোক স্তব্ধ হৈ পৰিছে ৰাজ্যবাসী ৰাজ্যৰ সকলো বিদ্যালয়ৰ পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে শিল্পীগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ নোহোৱা পৰ্যন্ত স্থগিত ৰাখিব লাগিব পৰীক্ষা বিদ্যালয়সমূহৰ পৰিদৰ্শকক শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এই নিৰ্দেশনা প্ৰদান কৰিছে আন এটা খবৰ মায়াবিনী ৰাতিৰ বুকুত নিশাবোৰ মায়াময় হৈ নুঠে আৰু বহুতৰ কাৰণে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে কিন্তু তেওঁৰ দি যোৱা সম্পদ আমাৰ মাজত চিৰদিনলৈ থাকিব কোনো অসমীয়াই কেতিয়াও শুনিব নিবিচৰা এষাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বাতিল কৰিলে নিজৰ সকলো সভা সমিতি বছৰ আহে বছৰ যায় আহোতে লৈ আহে বহু কিবা কিবি যাওঁতেও লৈ যায় বহুতো কিবা কিবি পিছে ইয়া কি 2025 বৰ্ষটোৱে সমগ্ৰ অসমখনৰে বুকু খুদা কৰি লৈ গ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক মৃত্যুৱে হাত বাউলি দি মাতিলে কোনেও ৰখাব নোৱাৰে সেয়া সঁচা কিন্তু মৃত্যুক ইমান সহজে মানি ল'ব পাৰি জানো কোনে কেনেকৈ পাৰে জুবিনবিহীন অসম কল্পনাৰো অগোচৰ কিন্তু নিয়তিৰ আগত এই সকলোবোৰ মিছা 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত সকলোকে কন্দুৱাই প্ৰেমৰ ভাষা বিয়পাই থকা মানুহজন গ'লগৈ জুবিন যাৰ নাম শুনিলেই সকলোৰে মুখত হাঁহি বিৰিঙি পৰে যাৰ পৰশত নাজানো কতটা জীৱনে প্ৰাণ পাই উঠে যাৰ যাদুকৰী কণ্ঠই নাজানো কিমানৰ হৃদয় জোৰাই সেই জুবিনবিহীন অসমৰ আকাশ কল্পনাতীত মাৰে খৰি ৰাখে কোনে খেল ধেমালি ভাল পোৱা শিল্পী সুলভ মনৰ জুবিন পানীৰ তলত খেলি খেলিয়েই গ'লগৈ
কোনোবা অজান দেশলৈ।